অসমৰ পৰা পুনে পুনে কোচবিহাৰলৈ গৈ বিশাল জনসভাত অংশগ্ৰহণ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ কোচবিহাৰত কোচ ৰাজবংশীৰ বৃহৎ সংগ্ৰহালয় স্থাপনৰ প্ৰতিশ্ৰুতি অমিত শাহৰ লগতে বংগভূমিৰ পৰা বংগকন্যা মমতাক হুংকাৰ অমিত শাহৰ जय श्री राम। माननीय मुख्यमंत्री ममता बनर्जी का मंच पर एआई ममता बनर्जी प्रोग्राम है, कोई पॉलिटिकल पार्टी का प्रोग्राम नहीं है, ऑल पॉलिटिकल पार्टी का और गरम पब्लिक का प्रोग्राम है। जय श्री राम ध्वनि दिले एने इसात निसात करे पश्चिम बंगर मुख्यमंत्री गराकीये एने आचৰণৰ বাবে কোচবিহাৰত এইদৰে চলচাই কঠিয়া পাৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে ये बंगाल के अंदर माहौल ऐसा कर दिया कि जय श्री राम बोलना माने गुनाह है। अरे बनता दीदी, बंगाल में जय श्री राम नहीं बोलना जाएगा तो कहां पाकिस्तान में बोला जाएगा क्या? मुझे बताओ भाइयों, बताओ बहनों, जय श्री राम बोलना चाहिए या नहीं बोलना चाहिए? बोलना चाहिए नहीं बोलना चाहिए? तो मेरे साथ दोनों हाथ उठाइए और गगनभेदी नारा लगाइए, जय श्री राम, जय श्री राम, जय जय श्री राम। जय श्री राम ध्वनि दियार বাবে मुख्यमंत्री ममता बनर्जीয়ে গাড়ীৰ পৰা নামি ৰাজপথত সাধাৰণ ৰাইজক গালি গালাজ কৰাই নহয় ভাষণ নিদিয়াকৈ সভা এৰি গুচি যোৱাৰো নজিৰ আছে। তাকো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থকা সভা एक गवर्नमेंट का प्रोग्राम है, कोई पॉलिटिकल पार्टी का प्रोग्राम नहीं है, ऑल पॉलिटिकल पार्टी का और गरम पब्लिक का प्रोग्राम है। आप लोगों ने कोलकाता में प्रोग्राम बनाया, लेकिन किसी को आमंत्रण करके निमंत्रित करके उसको बेइज्जत करना ये आपको शोभा नहीं देता है। मैं फिर आप लोगों को कहेंगे यही ऑन प्रोटेस्ट ऑफ दैट आई एम नॉट टेलिंग एनीथिंग। किंतु जय श्री राम ध्वनि दिले ममता बनर्जीয়ে কিয় এনে আচৰণ কৰে? বৃহস্পতিবাৰে কোচবিহাৰত আয়োজন কৰা সভাত নিজস্ব ভংগীমাৰে তাৰো ব্যাখ্যা দিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে। क्यों ममता दीदी, आपको क्यों अपमान लगता है? पूरा देश और देश दुनिया भर में फैले हुए करोड़ों लोग हमारे आराध्य श्री राम को याद कर गौरव महसूस करते हैं, गौरव। मगर आपको तकलीफ होती है क्योंकि आपको तुष्टीकरण कर एक वर्ग विशेष के वोट चाहिए। मैं आपको वादा कराता हूं, चुनाव समाप्त होते हुए ममता दीदी भी जय श्री राम बोलती हो जाएगी, आप चिंता मत करिए। অসমৰ লগতে পশ্চিম বংগতো একেলগে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। হে গৰম হৈ পৰিছে পশ্চিম বংগৰ ৰাজনীতি। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। गवर्नमेंट का प्रोग्राम का कोई डिग्निटी होना चाहिए। বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই সদন ত্যাগ কৰি প্ৰতিবাদকাৰীৰ পক্ষ ল'লে কংগ্ৰেছে। চৰকাৰ আহিলে লাজগেটত প্ৰতিবাদত বহা দল সংগঠনৰ দাবী পূৰণৰ আশ্বাস প্ৰদান কৰিলে কংগ্ৰেছে। বিভিন্ন দাবীৰ সমৰ্থনত বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে 10টাৰো অধিক দল সংগঠনে। মাত্ৰ দুমাহৰ পাছত দূৰ হ'ব আপোনালোকৰ সমস্যা। আপোনালোকৰ লগত বহি এই সমস্যাবিলাক সমাধানৰ সূত্ৰ আমি উলিয়াম। মাত্ৰ 2টা মাহ আপোনালোকে ৰখক। দিছপুৰ লাজগেটৰ প্ৰতিবাদকাৰীৰ সন্মুখত শাসক দল নহয় বিৰোধী কংগ্ৰেছে দিলে আশ্বাস, দিলে নিৰ্বাচনীটো। আমাৰ চৰকাৰ আহিলে নাইকিয়া হ'ব আপোনালোকৰ সমস্যা। সমস্যা আছে, এই সমস্যাবিলাকৰ বহুখিনি সমাধান কৰিব পৰা যায়। তেওঁলোকে ইচ্ছাকৃতভাৱে সমস্যা সমাধান কৰা নাই, কিছু স্বচ্ছতা কৰা নাই। আজি দুৰ্নীতি হৈছে, দুৰ্নীতিৰ ফলত যিসকলে বঞ্চিত হৈছে সেইবিলাক আমি নাইকিয়া কৰিম। এই সমস্যাবিলাক আমি আন্তৰিকতাৰে সমস্যা সমাধান কৰিম। এটা এটাকে আমি তেওঁলোকক আমি 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 তেওঁলোকৰ এটা এটাকে মাতি আনি তাৰ সমস্যা সমাধান কৰিম আৰু যিবিলাক সমস্যা সমাধান কৰিব পাৰিম সেই কথাবিলাক আমি আমাৰ মেনিফেষ্টত আমি 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 সন্নিৱিষ্ট কৰিম। অসম বিধানসভাৰ অন্তৰ্বৰ্তীকালীন বাজেট অধিৱেশনৰ প্ৰথম দিনা উত্তপ্ত লাজগেট। 10টাৰো অধিক দল সংগঠনে চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদ। বিভিন্ন জাতি জনগোষ্ঠীক
যিবিলাক জনজাতীয় জনগোষ্ঠী তেওঁলোকক ভাগে ভাগে চৰকাৰে স্বায়ত্ব শাসন প্ৰদান কৰিলে আৰু এই স্বায়ত্ব শাসনৰ জৰিয়তে এই জাতি জনগোষ্ঠীবিলাকৰ আজি ভাষা কৃষ্টি সংস্কৃতি উত্তৰণৰ দিশত কিছু পদক্ষেপ ল'ব পাৰিছে তেওঁলোকৰ ভাষা সংস্কৃতি আজি সংৰক্ষণৰ দিশত কিন্তু অসমত বসবাস কৰি থকা হাজংসকলৰ যি নিজস্ব ভাষা আছে কৃষ্টি সংস্কৃতি আছে আজি এইবোৰ সকলো বিলীন হৈ যাব ধৰিছে হয় চাকৰি নিয়মীয়াকৰণ কৰক নহলে আমাক গুলিয়ে মাৰক ধনীয়ে প্ৰতিবাদ সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী বাহিনী প্ৰতিবাদীক ৰুদ্ধ কৰিবলৈ গঢ়ি তোলা বেৰিকেড ভঙাৰ চেষ্টা প্ৰতিবাদকাৰীৰ আমি ইমান দিনে রাতে কষ্ট করে থাকার পিছতো আমি ৯,০০০ টাকা দরমা পাইছো ইমান সরকারি আঁচনি আছে সবগুলো আঁচনি মানে গৃহীত কৰিল আমাৰ গৃহৰক্ষীৰ আঁচনিখনে একো মানে গৃহীত নকৰিলে কিয় আমাক চৰকাৰে ইমান প্ৰতাৰণা কৰি আছে আমি চৰকাৰক আবেদন জনাওঁ যে আমাৰ গৃহৰক্ষীৰ যিখিনি সমস্যা আছে সমস্যাখিনি আমাক সম্পূৰ্ণভাৱে গৃহীত কৰিব লাগে আমাৰ দৰমহাটো বঢ়াই দিব লাগে আমাৰ চাকৰিটো নিয়মীয়াকৰণ কৰিব লাগে প্ৰতিবাদত বহিল সদৌ অসম কম্পিউটাৰ শিক্ষক সন্থা টেট শিক্ষক লাভৰ পৰা বঞ্চিত প্ৰাৰ্থী তথা কেইবাটাও জাতীয় দল সংগঠন কিয় আমাৰ শিক্ষকসকলে ইমান বৈষম্য কৰে আমি শিক্ষকসকল কিয় যুগুলীয়া বঞ্চিত আৰু শিক্ষকসকলে নতুন দেশৰ সপোন দেখা হয় নতুন দেশৰ কিন্তু শিক্ষকসকলে নিৰ্যাতিত নিপীড়িত যুগে যুগে বিভিন্ন অজুহাত দেখুৱাই বিভিন্ন অসুবিধা দেখুৱাই যুগে যুগে শিক্ষকসকলক অৱহেলিত কৰে Colin Bhattacharya report, News 18 Assam North East. বিৰতিৰ পাছত এটা ব্ৰেকিং নিউজ ৰাজ্যসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হৈছে নিৰ্বাচন বিষয়া দুলাল পেগুৱে জাৰি কৰিছে নিৰ্দেশনা 1 মাৰ্চত অনুষ্ঠিত হ'ব নিৰ্বাচন মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন 18 ফেব্ৰুৱাৰী 19 ফেব্ৰুৱাৰীত পৰীক্ষা কৰা হ'ব মনোনয়ন পত্ৰ 22 ফেব্ৰুৱাৰীলৈকে প্ৰত্যাহাৰ কৰিব পাৰিব মনোনয়ন বিশ্বজিৎ দৈমাৰীৰ পদত্যাগৰ পাছতে খালী হৈ আছে আসনখন এবাৰ বিজেপিৰ প্ৰাৰ্থী হ'ব বিশ্বজিৎ দৈমাৰী আমি পুনৰ জনাইছো ৰাজ্যসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হৈছে নিৰ্বাচন বিষয়া দুলাল পেগুৱে জাৰি কৰিলে নিৰ্দেশনা 1 মাৰ্চত অনুষ্ঠিত হ'ব নিৰ্বাচন মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন 18 ফেব্ৰুৱাৰী 19 ফেব্ৰুৱাৰীত পৰীক্ষা কৰা হ'ব মনোনয়ন পত্ৰ 22 ফেব্ৰুৱাৰীলৈকে প্ৰত্যাহাৰ কৰিব পাৰিব মনোনয়ন বিশ্বজিৎ দৈমাৰীৰ পদত্যাগৰ পাছতে খালী হৈ আছে আসনখন এবাৰ বিজেপিৰ প্ৰাৰ্থী হ'ব বিশ্বজিৎ দৈমাৰী প্ৰদেশ কংগ্ৰেছৰ আহ্বানৰ প্ৰতি সঁহাৰি দি শোণিতপুৰ জিলাৰ 5 সমষ্টিত 36 জনে জনালে প্ৰাৰ্থিত্বৰ আবেদন আবেদনকাৰীৰ মাজত আছে বহু কেইগৰাকী হাই প্ৰফাইল নেতা শোণিতপুৰৰ 5 সমষ্টিত কংগ্ৰেছৰ 36 প্ৰাৰ্থী তেজপুৰত 12 জনৰ আবেদন বৰচলাত 9 জন চতিয়াত 8 জন ৰঙাপৰাত 5 জন আৰু ঢেকিয়াজুলি সমষ্টিত প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিছে 2 জনে ৰাজীৱ ভৱনত প্ৰাৰ্থিত্বৰ বাবে আবেদন জনোৱা কংগ্ৰেছৰ তালিকাত বহু হাই প্ৰফাইল নেতাৰ নাম তেজপুৰৰ পৰা এইবাৰ বিধানসভাত আবেদন প্ৰাক্তন সাংসদ তথা কংগ্ৰেছী ৰামপ্ৰসাদ শৰ্মাৰ দুটাকৈ সমষ্টিত আবেদন 2 জন প্ৰাৰ্থীৰ ৰঙাপৰা আৰু ঢেকিয়াজুলিত বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ ভীমানন্দ তাঁতীৰ সমান্তৰালকৈ একালৰ বিজেপি বিধায়ক অভিজিৎ হাজৰিকাই আবেদন কৰিছে ৰঙাপৰা আৰু তেজপুৰ সমষ্টি তাৰ উপৰিও শোণিতপুৰৰ 5 সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ তালিকাত আছে বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ টংক বাহাদুৰ ৰায় প্ৰদেশ কংগ্ৰেছৰ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য চতিয়াৰ প্ৰাক্তন বিধায়ক প্ৰাণেশ্বৰ বহুমতাৰীৰ নাম 17 ফেব্ৰুৱাৰীলৈ প্ৰদেশ কংগ্ৰেছে আবেদনৰ সময় বৃদ্ধি কৰালৈ চাই আৰু দীঘলীয়া হোৱাৰ সম্ভাৱনা আছে শোণিতপুৰৰ 5 সমষ্টিত নিৰ্বাচন খেলাৰ বাবে আগ্ৰহী কংগ্ৰেছৰ তালিকা এইসকলৰ মাজৰে বাছনিত উঠা 5 জনে আজৰি অনাৰ চেষ্টা কৰিব বৰ্তমানে বিজেপি অগপমৃত্যুজোঁটৰ দখলত থকা আসন কেইখন তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ নিউজ 18 অসম নৰ্থ ইষ্ট সাধাৰণ নিৰ্বাচনৰ পূৰ্বে বৰপেটাত নিৰ্বাচনী বঁটা সম্পন্ন হ'ল প্ৰাৰ্থীসকলৰ মনোনয়ন দাখিল পৰ্ব প্ৰাৰ্থী আৰু সমৰ্থকৰ মাজত অব্যাহত আছে ব্যাপক উৎকণ্ঠা সাধাৰণ নিৰ্বাচনৰ পূৰ্বে আন এক নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু সকলো সম্পন্ন হৈছে প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ দাখিলৰ কাম
মনোনয়ন পত্ৰ দাখিলৰ বাবে যোৱা প্ৰাৰ্থী আৰু সমৰ্থকসকলৰ মাজত ব্যাপক উৎসাহ সন্মুখত বেনাৰ পোষ্টাৰ লৈ খোলতাল বজাই হৰিনাম আই নামৰ ধ্বনিৰে মুখৰিত সমগ্ৰ পৰিৱেশ হয় সত্ৰনগৰী বৰপেটাত ভোটদানৰ বাবে এই উৎসাহ 14 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া পদৰ নিৰ্বাচন পূৰ্বৰ ডেকা সত্ৰীয়া নৱজিত দাস পাঠকৰ দেহাৱসানৰ পাছত খালী হৈ আছে উক্ত পদটো অহা ফেব্ৰুৱাৰী মাহৰ 14 তাৰিখ আৰু ফাগুন মাহৰ 1 তাৰিখ এই দিনটোত আমাৰ ডেকা সত্ৰীয়া বাপৰ আসনখনৰ কাৰণে নিৰ্বাচন ঘোষণা কৰিছে সেই আমি বৰপেটা সত্ৰত এই ডেকা সত্ৰীয়াৰ পদৰ কাৰণে 5 জন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে গতিকে 5 জন প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হ'ব ভোট গ্ৰহণৰ বাবে হাজু বৰপেটা জিলা প্ৰশাসন জিলা উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে 5 গৰাকী প্ৰাৰ্থীয়ে এই নিৰ্বাচনত ভকত বৈষ্ণৱসকলে নিৰ্বাচিত কৰিব নিজৰ পছন্দৰ প্ৰাৰ্থীজনক বৰপেটা সত্ৰত দৰ কৰ পালা এই যি দিয়ে সেই দিয়াসকলক ভাগ বুলি কোৱা হয় আৰু ভাগ অনুযায়ী ভোট আৰু সেই ভোটাৰসকলে বিচাৰ বিবেচনা কৰি যিজনক উপযুক্ত বুলি ভাবে তেওঁলোকক ভোট দিব জয়যুক্ত কৰাব আৰু খালী ঠাইখিনি পূৰণ কৰা হ'ব 5 গৰাকী প্ৰাৰ্থীৰ কোনজনৰ কপাল ফুলে সেয়া নিশ্চিত হ'ব 14 ফেব্ৰুৱাৰীত বৰপেটাৰ পৰা নিৰঞ্জন দাস নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰতিজন ভাৰতীয়ৰ প্ৰাণত আছে আত্মনিৰ্ভৰশীলতাৰ সপোন স্বাভিমানী ভাৰতীয়ৰ এই সপোনক তুলি ধৰাৰ প্ৰয়াস নেটৱৰ্ক 18ৰ এই প্ৰয়াসৰ আধাৰতে আগবঢ়াই গুজৰাটৰ কচ্ছ প্ৰদেশৰ একাংশ কৃষকৰ জীৱন্ত কাহিনী যি কৃষকে আধুনিক কৃষি পদ্ধতিৰ সফল প্ৰয়োগেৰে উৎপাদন কৰিছে ষ্ট্ৰবেৰীৰ Over the last 2 decades, farmers in Gujarat, especially in Kutch, have made a living out of horticulture, cultivating fruits native to India such as mango, pomegranate and guava. They have a new focus now, strawberries, a fruit that traditionally flourishes only in cold and hilly places. The farmers of Reldi village, barely 20 kilometers from the town of Bhuj, got strawberry plants from Lonavala in Maharashtra and planted them in the dry lands of Kutch. Haresh Thakkar planted 30,000 strawberry plants in 1 acre of land. दूसरे क्रॉप में पानी जो लगता है पपीते और केले को पानी देवे इससे तो इसको 20% पानी चाहिए और यहाँ कच्छ में सर्दी चालू हो जाती है नवंबर से तो नवंबर से फरवरी तक सर्दी चलती है तो ये सर्दी का क्रॉप है ये स्ट्रॉबेरी है ये सर्दी का क्रॉप है तो हमने सोचा कि भाई वहाँ भी सर्दी में होती है तो यहाँ क्यों नहीं लगाए With the help of unique and modern agricultural practices, the plants wonderfully adapted to the harsh and arid terrain. And their efforts are now bearing fruit in the form of a bumper crop of strawberries the Swabhiman way. ধানৰ মিলত এক শোকাবহ ঘটনা মেচিনৰ চেপাত মৃত্যু এগৰাকী কৰ্মৰত মহিলাৰ হাওৰাঘাটৰ ৰংকুটত সংঘটিত হলে চাঞ্চল্যকৰ ঘটনাটো এই ৰিপৰ্ট আগবঢ়াই বিতাইছো চিটি 18ৰ পৰা নমস্কাৰ ধানৰ মিলত মৃত্যুৰ আৰ্তনাদ মেচিনৰ চেপাত মৃত্যু কৰ্তব্যৰত মহিলাৰ কেনেকৈ সোমাল মেচিনৰ চকা ফাদিল হোৱা নাই ৰহস্য হাওৰাঘাটৰ উত্তৰ বৰবিল আৰক্ষী চকীৰ অন্তৰ্গত ৰংকুট 2 নম্বৰ ব্লকত এই ঘটনা ধান জাৰি থাকোঁতেই হঠাৎ ধান কলৰ মেচিনৰ চেপাত ৰাজকুমাৰী দাস নামৰ প্ৰায় 50 ঊৰ্ধৰ মহিলাগৰাকীয়ে আঁকোৱালি লয় কৰুণ মৃত্যু মহিলাগৰাকীৰ অকাল মৃত্যুত অঞ্চলজুৰি বিয়পিছে ক্ষোভ ঘটনাটো তাৰ এই যে সফটিঙৰ লগত ভৰিটো এই কাপোৰটো লাগি পেলাই পৰি গ'ল তাৰপিছত পৰাৰ পিছত আমাৰ ডাইপৰ ওচৰত আছিলে তাৰপিছত লেবৰ আছিলে সিহঁতে দৌৰ বাগৰ কৰি মোক মাতিছে লগে লগে মই গাড়ী মাতি পেলাই হস্পিটেলত উঠাইছোঁ আৰু দুৰ্ভাগ্যবশত তাৰ আজি ডেথ
ধানৰ মিলত কেনেকৈ এই ঘটনা সংঘটিত হ'ল তাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট।